2026 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কিয়নো 1 নৱেম্বৰৰ পৰা প্ৰতি মাহে মেট্ৰিকৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে 300 টকাকৈ লাভ কৰিব আৰু এই 300 টকা মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষা নোহোৱা পৰ্যন্ত প্ৰতি মাহে লাভ কৰি থাকিব। মেট্ৰিকৰ ফৰ্ম ফিলাপতেই লোৱা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্ট নাম্বাৰ। ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্ট নাম্বাৰ মেট্ৰিকৰ পৰীক্ষাৰ ফৰ্ম ফিলাপৰ সময়তে লোৱা হ'ব আৰু এই বেংক একাউণ্টতেই 300 টকাকৈ অসম চৰকাৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিব 1 নৱেম্বৰৰ পৰা। আৰু এই ধনেৰে পৰীক্ষাৰ বাবে যাৱতীয় কিতাপ কিনিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে বা নিজৰ বাবে পুষ্টিকৰ খাদ্য ল'ব পাৰিব। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা যাতে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলে নিজকে পৰীক্ষাৰ বাবে সাজু কৰিব পাৰে আৰু পৰীক্ষাৰ পূৰ্বে যাৱতীয় কিতাপ বা পুষ্টিকৰ খাদ্য ল'ব পাৰে। ইয়াৰ বাবে এই ধন অসম চৰকাৰে প্ৰদান কৰিব। তো আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যে মেট্ৰিকৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে 1 নৱেম্বৰৰ পৰা প্ৰতি মাহে 300 টকাকৈ প্ৰদান কৰিব আৰু আপোনালোকৰ মেট্ৰিকৰ যিটো ফৰ্ম ফিলাপ প্ৰক্ৰিয়া এইটো 10 অক্টোবৰত শেষ হ'ব আৰু ফৰ্ম ফিলাপৰ সময়তেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ বেংক একাউণ্ট নাম্বাৰটো প্ৰদান কৰিব লাগিব যাতে এই বেংক একাউণ্টতে নিজৰ যিটো 300 টকা এইটো 1 নৱেম্বৰৰ পৰা লাভ কৰিব পাৰে। তো এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই বিষয়ে অৱগত হ'ব পাৰে। আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটো আছে, আপোনালোকক মন্তব্যটো শুনাই লৈছোঁ। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিলাপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিলাপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমষ্ট, আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব।